পুলিচৰ গাড়ী ইয়াত এক গাড়ী পুলিচ গুচি গ'ল অলৰেডি নলবাৰীৰ পৰা আৰু এই দে চাওক অতি কম দামত আগতে দি আহিছে এইবিলাকত আৰু এইবিলাকৰ ভিডিঅ' মই নকৰোঁ কিন্তু আজি আৰু শেষৰ বুলি আৰু কৰিছোঁ কিন্তু এছএমএছ ব্লগছৰ আৰু এটা নতুন ভিডিঅ' স্বাগতম আজি কেইদিনমান ভিডিঅ' বনাব পৰা নাছিলোঁ একদম চৰ্দি জ্বৰ কাহ পানী লগা চব হৈছে আৰু সেই গোটেই ঠাণ্ডা লাগি আছে সেই গোটেই জেকেট চেকেট পিন্ধি লৈছোঁ আৰু আজি এই ভিডিঅ' এটা মই বনাম বুলি ভাবিলোঁ যিহেতুকে আমাৰ নলবাৰীৰ ৰাস মহোৎসৱ চলি আছিল যোৱাকালি শেষ হ'ল আজি যোৱাতে ভাঙা ৰাসৰ কিছু অংশ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ যিহেতুকে আপোনালোকৰ হওক আমাৰ হওক সকলো স্মৃতি আছে একদম নিৰল নিস্তব্ধ হৈ পৰিল নলবাৰী আৰু কিছু অংশত ভাঙা ৰাসতনো কি দেখা পায় তাকে দেখুৱাম বুলি ভাবি আছোঁ আহক নলবাৰীৰ যি ঠাইত নিৰাপত্তা বিস্তনি কটকটীয়া কৰি ৰাখিছিলে এখনো গাড়ী নলবাৰী টাউনৰ ভিতৰলৈ যাব দিয়া নাছিল সেই ঠাইত কোনো বাধা নাই এইবিলাক দোকান পোহাৰবোৰ ভাঙিব ধৰিছে আপোনালোকে এটা কমেণ্ট কৰি জনাব নলবাৰী ৰাসক আহি কেনেকুৱা লাগিল আৰু চাওক এইখন পুলিচৰ গাড়ী ইয়াত এক গাড়ী পুলিচ গুচি গ'ল অলৰেডি নলবাৰীৰ পৰা আৰু এই দে চাওক কম দামত কম্বল আহক দাদা বাইদেউ সেনেকৈ গেৰিয়াই আছে আৰু আপোনালোকক আজি মই ভিডিঅ'টো স্পেচিয়েলভাৱে যিহেতুকে ভিডিঅ'টো মই ৰাসৰ প্ৰাক মুহূৰ্ততো বনাইছিলোঁ আৰু শেষৰ দিনাও আজি ভিডিঅ'টো বনালোঁ গতিকে আপোনালোকে চাই থাকক ভাল পাব আৰু ৰাস মহোৎসৱৰ শেষৰ দিনা কিনো বস্তু কেনেকুৱানো হয় শেষ মানে যোৱাকালি শেষ হৈছে আজি একদম এভেইলেবল বস্তু বান্ধি একদম উলিয়াই দিছে আৰু অতি কম দামত দি থকা বুলি শুনি আছোঁ তাৰো কিছুমান দেখুৱাবলৈ চেষ্টা কৰোঁ আহকচোন আমি এতিয়া কি হৈছে প্ৰথমতে এইটো চাওক ইয়াত যে মই মোৰ ভিডিঅ'ত দেখুৱাইছোঁ ভালদৰে আৰু এয়া হৈছে ডিম্পুৰ দোকান ডিম্পুও গুচি গ'ল আৰু বিকাশতো ইয়াত কোনো নাই বিকাশটোৰ দোকান এখন আৰু গাড়ীখন বিকাশতে হয় আৰু এইবিলাক চাওক কম দামত দি আছে গতিকে মোৰ লগত পইচা নাই গতিকে লোৱা নাই আৰু কথা নাই তথাপিও আপোনালোকক দেখুৱাবৰ কাৰণে হেঁপাহ আছিল প্ৰতি বছৰে ৰাস মহোৎসৱৰ শেষৰ দিনা মানে শেষৰ পাছৰ দিনাই এনেকুৱা ধৰণৰ মানুহবিলাক ভিৰ হয় অতি কম দামত আগতে দি আহিছে এতিয়াও আৰু কম দামে সকলো হাততে কম্বল আহক এতিয়া আমি মীনা বজাৰখন দেখুৱাবলৈ চেষ্টা কৰোঁ আহক কেনেকুৱানো কি কৰিছে এই ট্ৰাক লোড কৰি আছে বস্তু বান্ধি নিব ধৰিছে আৰু ইয়াত থিয়েটাৰ হৈছিল আৰু এইবিলাক চাই একোৱেই নাই এতিয়া এই ৱাটাৰ হেৰি শিশুবিলাকে যে ইয়াতে হেৰি কৰে আপোনালোকক এটা বস্তু দেখুৱাবলৈ চেষ্টা কৰিম আৰু মোৰ ভইচটো আজি অলপ বেয়া হৈ আছে কাৰণ চৰ্দি লাগি আছে আৰু শ্বহীদ মুকুন্দ কাকতি বাছস্থানত এই মীনা বজাৰখন হৈছিল আৰু এইবিলাক চাক সকলো খুলিব ধৰিছে আৰু এইটো নলবাৰীত প্ৰথমবাৰ অহা ডেঞ্জাৰাছ খেলা আছিল আৰু এই ব্ৰেক ডেন্স আছে ইয়াতে আৰু চাকাবোৰো খুলিব ধৰিছে আমাৰ ইয়াত চাকা বুলি কয় আৰু কিছুমান ঠাইত চেৰেকি বুলিও কয় নেকি গতিকে সেইবিলাক কেনেকৈ খুলি আছে তাকে দেখুৱাওঁ আহকচোন এয়া এইটো হৈছে খাটৰা এইবাৰ প্ৰথমবাৰ নলবাৰীত আহিছে কিন্তু খাটৰা মই নুঠোঁ এইবিলাকত আৰু এইবিলাকৰ ভিডিঅ' মই নকৰোঁ কিন্তু আজি আৰু শেষৰ বুলি আৰু কৰিছোঁ কিন্তু এইবিলাক খুব লাভজনক নহয় বুলি ভাবোঁ আৰু এইবিলাক চাওক গোটেইবোৰ যিটো আমাৰ চেৰেকি থাকে মানে চাকা বুলি কয় সেই তাৰ পৰা গোটেই খুলি আনি আছে এই দাদাহঁতে চাওক কেনেকৈ আনি আছে দাঙি দুজনকৈ ধৰি ইয়াতে হয়তো বহুতে হাগা মোটা ৰেকৰ্ড থাকিব পাৰে সেই গতিকে একবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক একবাৰ সোঁৱৰাই দিব খুজিছোঁ যাতে এক বছৰ পাছতে এইবিলাক আৰু ইয়ালৈ আহে চাওক 3-4জন লাগে আৰু আপোনালোকক এতিয়া মই আৰু এটা বেলেগ বস্তু দিছোঁ য'ত মদ কাকুৱা তালৈ আৰু এই ব্ৰেক ডেন্সতো এইবিলাক খুলিব ধৰিছে প্ৰত্যেকগৰাকী কিদৰে ফিটিং কৰে কেনেকৈ সেই আৰু চাওক এতিয়া আমি মদ কাকুৱাৰ কিছু দৃশ্য এটা দেখুৱাওঁ এইটো হৈছে মদ কাকুৱা মানে ইয়াত গাড়ী চাড়ী ঘূৰাই লং পেণ্ট চং পেণ্ট ফাটি গৈছিল পইচা পাতি নাই আৰু এইটো হৈছে মদ কাকুৱা কিন্তু গাড়ী এখনো নাই গতিকে এতিয়া গাড়ীগিলা বা গাড়ীকেইখনো অলপ দেখুৱাবলৈ পাৰিলে ভাল লাগিল হয় আৰু মোৰ ফেভৰেট গাড়ী মাৰুতি 800 কাৰ সেইকেইখন কিন্তু মোৰ খুব প্ৰিয় গাড়ী আহক এতিয়া গাড়ীকেইখন বিচাৰোঁ ইমান ওপৰত ইয়াতে উঠি মাথা ঘূৰিছে মোৰ আৰু চেৰেকীত উঠিলে আৰু কিমান মাথা ঘূৰিব পাৰে এইকেইখন হৈছে মোৰ ফেভৰেট কাৰ আৰু এইখনে তাত মদ কাকুৱাত ঘূৰাই থাকে এইবিলাক চাই লওক আপোনালোক কি কৈছিল কি কেনেকৈ আছিল এখন হৈছে হেলিকপ্টাৰ
অৱশেষত ফাইনেলি ভিডিঅ'টো কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোকক ইমানতে শেষ বুলি ধন্যবাদ।